নিশাৰ ভাগত কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল এইটো স্থানতে নগাঁও যি মেডিকেল কলেজ আছে সেই মেডিকেল কলেজৰ সমীপতে এয়া হ'ল ডিফলু যি শিৱ মন্দিৰ তিনিআলি সেই শিৱ মন্দিৰ তিনিআলিত এই ঠাইতে দাঁতিত পথৰ দাঁতিত কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল ভৰি পৰি আছে চাগে কোনোবা ড্ৰিংকছ কৰি পৰি আছে বুলি ভাবিছিলোঁ দেখিছোঁ যেতিয়া মোৰ লাইটৰ পোহৰত যে এগৰাকী লেডি হয় তাতে কোনো নাছিলে গোটেই ৰাস্তা খালী এজন প্ৰতিদৰ্শী পিনে বাইক লৈ গৈ আছিলে তেওঁক ৰখালোঁ তেওঁ আহিলে আহি পেলাই চালোঁ যে গোটেই তেজ ওলাই আছে আমি উপায় নাপায় আদিত্য হস্পিটেললৈ গ'লোঁ তাত চিকিউৰিটিক মাতিলোঁ আৰু দুজনমান মানুহ আহিলে তাৰপৰা আহি পেলাই এনেকৈ গোট খালোঁ পিছতে দাদাহঁত আহিলে অহাৰ পিছতে মই আকৌ এছ পি অফিচলৈ ফোন কৰিছোঁ তেওঁ মানুহ পঠিয়াইছে আমালৈ মই গোটেইখিনি মই চাই আছিলোঁ মানে আপুনি যেতিয়া আহি প্ৰত্যক্ষ কৰিছিল তেতিয়া মুখেদি তেজ ওলোৱা আছে এক চাইড মুখখন ফুলা হৈ আছে আৰু আপোনাৰ ওচৰত এটা পানী বটল পৰি আছে যিটো পানী বটল আমাৰ ওচৰ পাজৰৰ নহয় মানে আৰু এটা 10 টকা নোট পৰি আছিল তেওঁৰ ডেড বডিটোৰ ওচৰত 10 টকীয়া নোট এটা পৰি আছিলে আৰু ছোৱালীজনীটো বয়স অনুযায়ী হয়তো ফাৰ্ষ্ট ইয়াৰ মানৰ ছোৱালী হ'ব আৰু ইয়াৰ ছোৱালীজন লগা নাই তেওঁৰ চেহেৰা পাতিত মানে ছোৱালীজনী ইয়াৰ ছোৱালীজন লগা নাই মানে একো মই যেতিয়া দেখা পাইছিলোঁ তেতিয়াতো এখনো গাড়ী যোৱা নাছিলে এইখিনি কিন্তু তাৰ আধা ঘণ্টাৰ আগত এজন মানুহ গৈছিলে তেওঁ কৈছে যে আধা ঘণ্টাৰ আগত একো দেখা নাই খালী হৈ আছিলে গোটেই ৰাস্তাটো মানে আধা ঘণ্টাৰ পিছত হয়তো হৈছে মই 12টা বজাত মোৰ ডিউটি সামৰি আহিছোঁ 12:15 মই এইখিনি পাইছোঁ এই 15 মিনিটৰ ভিতৰত এই ঘটনাটো ঘটিছে কিন্তু এইটো আমাৰ ইয়াৰ নহয় ক'ৰবাৰ পৰা পেলাই দিছে আহি পেলাই প্ৰায় এইটো প্ৰায় 11:30-12টা মানৰ সময় হ'ব আমি প্ৰশাসনক জনাইছোঁ প্ৰশাসনে আহি পেছা মেডিকেল কলেজলৈ ইয়াৰ পূৰ্বে কিশোৰীগৰাকীক এই স্থানত আপোনালোকে নাই সেই কিশোৰীগৰাকী আমি আজিলৈকে দেখা নাই আমাৰ ইয়াৰ নহয় একচুৱেলি নহয় কোনোবাই দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গৈছে আৰু এই ৰাস্তাটো হয় অকণমান আগত গ'লে হয় তেনেকুৱা অপৰাধী তেনেকুৱা ড্ৰাগছৰ বা তেনেকুৱা হেৰি বেয়া কামত তেনেকৈ চলি আছিলে কিন্তু কেইদিনমানৰ পৰা সেই বস্তু নাছিলে কিন্তু এতিয়া আচৰিত ঘটনা এইটো যে এনেকৈ পেলাই থৈ গৈছে তেনেকুৱা আজিলৈকে হোৱা নাই এইখিনিত হোৱা নাই আমি ইয়াত নাই দেখা কালি কেতিয়া কি বজাত দেখিছিলোঁ কালি মই আহিছিলোঁ 12:25 মানত মোক ফোন কৰিছিলে নাৰ্ছিঙৰ ডক্টৰ এজনে তেখেতলোকক খবৰ দিলে কোনোবা পথচাৰী এজনে দেখি তেওঁ মোক ফোন কৰিছে ফোন কৰাৰ পিছত মই 12:25 মানত আহি পাইছোঁ ইয়াতে মই আহি পাইছোঁ পুলিচৰ গাড়ীও আহিছে লগে লগে পেলাই থৈ গৈছে মন্দিৰৰ সমীপতে আমাৰ তেখেত পেলাই থৈ গৈছে কোনোবা দুষ্কৃতিকাৰীয়ে হত্যা কৰি গামোচা এখন মেৰিব আছে হয়তো ডিঙি চেপিয়ে মাৰিছে চাগে গামোচা মেৰিব আছে হয় বাকী পুলিচৰ বিষয়াসকল আহিছিল তেওঁলোকে বাকী চোৱা চিতা কৰিছে তদন্ত আৰম্ভ কৰিব চাগে মেডিকেল কলেজত লৈ গৈছে ৰাতি তাতে পষ্টমৰ্টেম হ'ব চাগে এইটো আচলতে পেট্ৰলিঙৰ প্ৰয়োজন আছে আমাৰ আৰু আউটপোষ্ট এটা হ'লে ভাল হয় এইফালে ৰাস্তাটো বহুত ব্যস্ততাপূৰ্ণ ৰাস্তা এতিয়া ইয়াতে এটা আউটপোষ্ট আমি বিচাৰোঁ আৰু পুলিচৰ পেট্ৰলিং বিশেষকৈ বিচাৰোঁ আমি